Hello everyone, welcome to Poriksha Mitra. DME যেটো ৰিক্ৰুটমেন্ট হ'ব লগা আছে তাৰ ফৰ্ম ফিল আপৰ লাষ্ট ডেট আছিল যোৱাকালি 24 তাৰিখ আছিল লাষ্ট ডেট। তো আজিৰ পৰা আমি ইয়াৰ প্ৰিপাৰেচন ষ্টাৰ্ট কৰিছো। যিসকলে DHS ৰ এক্সাম দিছিলে তেওঁলোকে যিসকলে আমাৰ চেনেলৰ পৰা চাই গৈছিলে তেওঁলোকে নিশ্চয় দেখিছে যে আমাৰ চেনেলৰ পৰা ম্যাক্সিমাম কমন কোৱেশ্চন তেওঁলোকে পাইছে। সো ঠিক তেনেদৰে আমি DME ৰ বাবে ঠিক তেনেদৰে ইম্পৰ্টেন্ট সেটসমূহ ডিসকাস কৰিম। আজি হৈছে ইয়াৰ সেট 1 আৰু প্ৰত্যেক সেটত আমি 30টা কৈ কোৱেশ্চন ডিসকাস কৰিম। তো DME যিকেইটা এক্সাম হ'ব লগা আছে টেকনিক্যাল নন টেকনিক্যাল আৰু গ্ৰেড 4 আটাইকেইটাৰ বাবে আমি জিকেৰ কোৱেশ্চনবোৰ ডিসকাস কৰিম জিকে আৰু জেনাৰেল সায়েন্স কাৰণ যেটো হেলথ ডিপাৰ্টমেন্টৰ এক্সাম হয় তাত প্ৰায় কোৱেশ্চন জেনাৰেল সায়েন্স পৰাও দেখা যায়। সো দুয়োটা টপিক আমি ডিসকাস কৰিম আৰু যেটো ফৰেষ্ট ডিপাৰ্টমেন্টৰ এক্সাম হ'ব লগা আছে আৰু আসাম পুলিচৰ কিছুমান ৰিকোয়াৰমেন্ট ওলাইছে তাৰ বাবেও এই ভিডিও সমূহে যথেষ্ট সহায় কৰিব। তো আজিৰ কোৱেশ্চন কেইটা স্টাৰ্ট কৰাৰ আগতে যদি আপুনি আজি আমাৰ চেনেল প্ৰথমবাৰৰ বাবে আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা। যদি ভিডিওটো ভাল লাগে লাইক কৰি দিবা আৰু নিজৰ লগৰীয়াসকলৰ সৈতে শেয়াৰ কৰি দিব। সকলক স্টাৰ্ট কৰো। প্ৰথম কোৱেশ্চনটো হ'ল হু ক্ৰিয়েটেড দা পোষ্ট অফ বৰপাত্ৰ গোহাঁই। বৰপাত্ৰ গোহাঁইৰ পদ কোনে সৃষ্টি কৰিছিলে? অপচন কেইটা চাই লোৱা চুকাফা, সুহুংমুং, ৰুদ্ৰসিংহ আৰু গদাধৰ সিংহ। সো ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব? বৰপাত্ৰ গোহাঁইৰ পদ সৃষ্টি কৰিছিলে সুহুংমুঙে। অপচন বি হ'ব ইয়াৰ কাৰেক্ট আনসাৰ। নেক্সট কোৱেশ্চনটো চাও আমি কোৱেশ্চন নম্বৰ 2 আহোম কিং হু এমব্ৰেসড হিন্দু ৰিলিজিয়ন। মানে কি কৈছে ইয়াত হিন্দু ধৰ্ম গ্ৰহণ কৰা প্ৰথমজন আহোম ৰজা কোন আছিল? তো ইয়াৰো আনসাৰ কি হ'ব? সুহুংমুং। অপচন এ হ'ব ইয়াৰ কাৰেক্ট আনসাৰ। নেক্সট কোৱেশ্চনটো চাও আমি কোৱেশ্চন নম্বৰ 4 হু ওয়াজ দা লাষ্ট আহোম কিং। এই কোৱেশ্চনটো এইবাৰ কেইদিনমান আগতে যেটো আমাৰ এক্সাম হৈছিলে গ্ৰেড 3 নন টেকনিক্যালত আহিছিলে আহোমৰ শেষ ৰজা কোন আছিল? আমি সকলো জানো ইয়াৰ আনসাৰ। অপচন বি হ'ব ইয়াৰ কাৰেক্ট আনসাৰ পুৰন্দৰ সিংহ। নেক্সট কোৱেশ্চনটো চাও আমি কোৱেশ্চন নম্বৰ 5 হু ওয়াজ দা ফাৰ্স্ট কিং টু ইমপ্লিমেন্ট ল্যান্ড সাৰ্ভে ইন আসাম। অসমত ভূমি জৰীপ কাৰ্যকৰী কৰা প্ৰথম ৰজা কোন আছিল? কোনে ভূমি জৰীপ কাৰ্যকৰী কৰাইছিলে? অপচনসমূহ চাই লোৱা। অপচনসমূহ দিছে চুকাফা, স্বৰ্গনাৰায়ণ, গদাধৰ সিংহ আৰু শিৱসিংহ। তো ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব? ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন সি গদাধৰ সিংহই। গদাধৰ সিংহই প্ৰথমত অসমত ভূমি জৰীপ কাৰ্যকৰী কৰাইছিলে। নেক্সট কোৱেশ্চনটো চাও আমি কোৱেশ্চন নম্বৰ 6 to whom did দুৰ্লভ নাৰায়ণ give the title of শিৰোমণি। দুৰ্লভ নাৰায়ণে কাক শিৰোমণি উপাধি প্ৰদান কৰিছিলে? তো অপচনসমূহ চাই লোৱা। ইয়াত অপচন দুটা মিক্স হৈ গৈছে। ইয়াত ৰূপসিংহ আৰু ইয়াৰ পৰা হ'ব অপচন ডি। এটো হ'ব অপচন ডি। তো এই অপচনসমূহৰ পৰা কাৰেক্ট আনসাৰ কি হ'ব? ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন বি চান্দিবৰ। চান্দিবৰক বা চণ্ডীবৰক দুৰ্লভ নাৰায়ণে শিৰোমণি উপাধি প্ৰদান কৰিছিলে। নেক্সট কোৱেশ্চনটো চাও আমি কোৱেশ্চন নম্বৰ 7 where did আৰিমাত্তা established his capital। অৰিমত্তাই তেওঁৰ ৰাজধানী কত স্থাপন কৰিছিলে? অপচন দিছে ৰাজগড়, বৈদ্যগড়, ডিব্ৰুগড়, ভঙাগড়। তো ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব? অৰিমত্তাই কত তেওঁৰ ৰাজধানী স্থাপিত কৰিছিলে? অপচন হ'ব বি বৈদ্যগড়। বৈদ্যগড়ত অৰিমত্তাই তেওঁৰ ৰাজধানী স্থাপন কৰিছিলে। নেক্সট কোৱেশ্চন কোৱেশ্চন নম্বৰ 8 when did মহাত্মা গান্ধী visited Assam for the first time। মহাত্মা গান্ধীয়ে প্ৰথমবাৰৰ বাবে কেতিয়া অসম ভ্ৰমণ কৰিছিল? অপচনসমূহ চাই লোৱা। আগষ্ট 1921, আগষ্ট 1923, জুলাই 1921 আৰু ছেপ্টেম্বৰ 1927। তো মহাত্মা গান্ধীয়ে অসম ভ্ৰমণ কৰিছিলে আগষ্ট 1921। 1921 চনত তেওঁ অসমত ভ্ৰমণ কৰিছিলে। আৰু যদি খুদে মহাত্মা গান্ধী কেতিয়া সাউথ আফ্ৰিকাৰ পৰা ভাৰতলৈ আহিছিলে ইণ্ডিয়া আহিছিলে তেতিয়া আমাৰ চন হ'ব 1915 চনত 1915। মনত ৰাখিবা সাউথ আফ্ৰিকাৰ পৰা মহাত্মা গান্ধী ভাৰতলৈ আহিছিল 1915 চনত আৰু যদি খুদে আমাৰ অসমত কেতিয়া আহিছিলে তেতিয়া আনসাৰ হ'ব 1921। নেক্সট কোৱেশ্চনটো চাও আমি কোৱেশ্চন নম্বৰ 9 when was the battle of চেচামুখ taken place। চেচামুখৰ যুদ্ধ কেতিয়া হৈছিলে? ইম্পৰ্টেন্ট কোৱেশ্চন হয়। তো এই অপচনসমূহৰ পৰা কাৰেক্ট আনসাৰ কোনটো হ'ব? এই অপচনৰ পৰা কাৰেক্ট আনসাৰ হ'ব অপচন ডি 1523। 1523 খ্ৰীষ্টাব্দত চেচামুখৰ যুদ্ধ হৈছিলে। নেক্সট কোৱেশ্চনটো চাও আমি when was the first Burmese attack took place। প্ৰথম বাৰ্মিজ আক্ৰমণ কেতিয়া হৈছিলে? এই অপচনসমূহৰ পৰা কাৰেক্ট আনসাৰটো কমেন্ট কৰিবলৈ চেষ্টা কৰা। তো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন বি 1817। 1817 খ্ৰীষ্টাব্দত বাৰ্মিজৰ প্ৰথম আক্ৰমণ হৈছিলে। আৰু যদি আপোনালোকে জানা বাৰ্মিজৰ দ্বিতীয় আক্ৰমণ সেকেন্ড আৰু থাৰ্ড কেতিয়া হৈছিলে কমেন্ট কৰা। অথবা আমি নেক্সট ভিডিওত ইয়াৰ কোৱেশ্চন লৈ আহিম সেকেন্ড আৰু থাৰ্ড কেতিয়া হৈছিলে।
নেক্সট দ্য কালাহাৰী ডিজাৰ্ট ইজ লোকেটেড ইন কালাহাৰী মৰুভূমি ক'ত অৱস্থিত অপশ্যনসমূহ চাই লোৱা নৰ্থ আমেৰিকা সাউথ আমেৰিকা আফ্ৰিকা ইউৰোপ সো ইয়াৰ পৰা কাৰেক্ট এনসাৰটো কি হ'ব ইয়াৰ কাৰেক্ট এনসাৰ হ'ব আফ্ৰিকা আফ্ৰিকাত আছে কালাহাৰী ডিজাৰ্ট আৰু এইবাৰ এটা কুৱেশ্যন আহিছিলে ভাৰতৰ একেবাৰে দক্ষিণ গোলাৰ্ধত থকা মহাদেশ কোনটো আছিলে তো ইয়াৰ এনসাৰ কি আছিলে এণ্টাৰ্কটিকা মনত ৰাখিবা এইবাৰ আহিছিলে নন টেকনিকেলত আহিছিলে এণ্টাৰ্কটিকা মহাদেশ আছিলে ভাৰতৰ দক্ষিণ গোলাৰ্ধত থকা একেবাৰে নেক্সট কুৱেশ্যন চাওঁ আমি কুৱেশ্যন নম্বৰ 12 হুইচ গেছ মোষ্টলি প্ৰেজেণ্ট ইন দ্য এটমছফিয়াৰ বায়ুমণ্ডলত কোনটো গেছ আটাইতকৈ বেছিভাগ থাকে তো ইয়াৰ কাৰেক্ট এনসাৰ কি হ'ব কমেণ্ট কৰিবলৈ চেষ্টা কৰা অপশ্যনসমূহ হৈছে নাইট্ৰজেন কাৰ্বন ডাই অক্সাইড অক্সিজেন আৰু মিথেন তো ইয়াৰ কাৰেক্ট এনসাৰ কি হ'ব ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন এ নাইট্ৰজেন নাইট্ৰজেন বায়ুত আটাইতকৈ বেছি পৰিমাণত থাকে আৰু এইবাৰ আহিছিলে যে ওজন লেয়াৰ কিহৰ বাবে ডিপ্লেশ্যন হয় তো অপশ্যন আছিলে CFC ক্লোৰোফ্লোৰো কাৰ্বন এইটো আহিছিলে গ্ৰেড 3 নন টেকনিকেলত আহিছিলে এইবাৰ কেইদিনমান আগতে নেক্সট কুৱেশ্যন ওজন লেয়াৰ লোকেটেড ইন ওজন স্তৰ অৱস্থিত কোনটো এই স্তৰসমূহৰ পৰা কোনটো স্তৰত ওজন আছে বা ওজন লেয়াৰটো আছে অপশ্যন দিছে ট্ৰপোস্ফিয়াৰ মেছোস্ফিয়াৰ ষ্ট্ৰেটোস্ফিয়াৰ আৰু থাৰ্মোস্ফিয়াৰ তো ইয়াৰ কাৰেক্ট এনসাৰ কি হ'ব ইয়াৰ কাৰেক্ট এনসাৰ হ'ব ষ্ট্ৰেটোস্ফিয়াৰত ওজন লেয়াৰ বা ওজন স্তৰ থাকে মনত ৰাখিবা ষ্ট্ৰেটোস্ফিয়াৰ নেক্সট কুৱেশ্যন নম্বৰ 14 হোৱাট ইজ দ্য টোটেল এৰিয়া অফ কাজিৰঙা নেশ্যনেল পাৰ্ক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি কিমান সো ইয়াৰ কাৰেক্ট এনসাৰ কি হ'ব কমেণ্ট কৰিবলৈ চেষ্টা কৰা সো ইয়াৰ কাৰেক্ট এনসাৰ হৈছে 430 প্ৰায় স্কয়াৰ কিলোমিটাৰ বা বৰ্গ কিলোমিটাৰ নেক্সট কুৱেশ্যনটো চাওঁ আমি কুৱেশ্যন নম্বৰ 15 দ্য মোষ্ট পপুলেটেড ট্ৰাইবেল ইন আছাম ইজ অসমত আটাইতকৈ জনবসতিপূৰ্ণ জনজাতি হৈছে অপশ্যন এ দিছে বড়ো মিচিং ৰাভা আৰু কাৰ্বি কোনটো জনজাতি আটাইতকৈ জনবসতিপূৰ্ণ সো ইয়াৰ কাৰেক্ট এনসাৰ কি হ'ব ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন এইটো অসমীয়াত লিখোতে ভুল হৈছে অপশ্যন এ হ'ব বড়ো জনজাতি হৈছে আটাইতকৈ জনবসতিপূৰ্ণ অসমৰ নেক্সট দ্য লিটাৰেচি ৰেট অফ আছাম এজ পাৰ 2011 সেন্সাস ইজ দ্য লিটাৰেচি এইটো আকৌ ইংলিছতে আহি গ'ল মানে 2011 চনৰ লোকপিয়ৰ মতে অসমৰ সাক্ষৰতাৰ হাৰ কিমান সো ইয়াৰ কাৰেক্ট এনসাৰ কি হ'ব ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন এ 72.19% অপশ্যন এ ইজ দ্য কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যন চাওঁ আমি কুৱেশ্যন নম্বৰ 17 হুইচ ইজ দ্য হাইয়েষ্ট মাউণ্টেইন ৰেঞ্জেছ ইন আছাম অসমৰ সৰ্বোচ্চ পৰ্বতমালা কোনটো অপশ্যনসমূহ চাই লোৱা মিকিৰ হিলছ বুঢ়া পাহাৰ বৰাইল ৰেঞ্জ নীলাচল হিলছ বা নীলাচল পাহাৰ তো ইয়াৰ আটাইতকৈ যিকেইটা অপশ্যন আছে ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন চি আটাইতকৈ সৰ্বোচ্চ পৰ্বতমালা হৈছে বৰাইল ৰেঞ্জ বা বৰাইল পৰিসৰ নেক্সট কুৱেশ্যন চাওঁ কুৱেশ্যন নম্বৰ 18 হুইচ অফ দ্য ফলোয়িং ইজ নট এ ট্ৰিবিউটাৰী অফ ব্ৰহ্মপুত্ৰ নিম্নলিখিত কোনটো ব্ৰহ্মপুত্ৰৰ উপনদী নহয় অপশ্যন এ দিছে ধনেশ্বৰী বি দিছে সোৱণশিৰি আৰু চি দিছে কপিলি আৰু ডি দিছে সোণকোষ তো ইয়াৰ কাৰেক্ট এনসাৰ কি হ'ব ইয়াৰ কাৰেক্ট এনসাৰ হ'ব এই তিনিটা সোৱণশিৰি কপিলি আৰু সোণকোষ এইকেইটা ব্ৰহ্মপুত্ৰৰ উপনদী হয় অপশ্যন এ যিটো দিছে ধনেশ্বৰী বা ধনেশ্বৰী এইটো নহয় নেক্সট কুৱেশ্যন দ্য লোৱাৰ হাউচ অফ দ্য ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট ইজ অলছ' ন'ন এজ ভাৰতীয় সংসদৰ নিম্ন সদনক কি বুলি জনা যায় অপশ্যন কেইটা চাই লোৱা অপশ্যন এ দিছে লেজিছলেটিভ এছেম্বলি যাক আমি বিধানসভা বুলি কওঁ বি দিছে লেজিছলেটিভ কাউন্সিল যাক আমি বিধান পৰিষদ বুলি কওঁ চি দিছে ৰাজ্যসভা আৰু ডি দিছে লোকসভা তো ভাৰতীয় সংসদৰ নিম্ন সদনক লোকসভা বুলি কোৱা হয় মনত ৰাখিবা অপশ্যন ডি নেক্সট কুৱেশ্যন নম্বৰ 20 হুৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ UNO চিটুৱেটেড ইউএনৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত অপশ্যন এ দিছে নিউয়ৰ্ক বি দিছে জেনেভা চি লণ্ডন ডি পেৰিছ সো UNO কেতিয়া স্থাপিত হৈছিলে এইটো প্ৰথমত চাই লওঁ আমি UNO স্থাপিত হৈছে 1945 চনত ইয়াৰ হেডকোৱাৰ্টাৰ বা মুখ্য কাৰ্যালয় ক'ত ইয়াৰ মুখ্য কাৰ্যালয় হৈছে অপশ্যন এ নিউয়ৰ্ক নেক্সট কুৱেশ্যন 21 হু এপইণ্টছ দ্য এটৰ্নি জেনেৰেল অফ ইণ্ডিয়া ভাৰতৰ এটৰ্নি জেনেৰেলক কোনে নিযুক্ত কৰে অপশ্যন এ দিছে প্ৰেছিডেণ্ট বি ভাইচ প্ৰেছিডেণ্ট চি প্ৰাইম মিনিষ্টাৰ ডি দিছে চিফ জাষ্টিছ অফ সুপ্ৰিম কোৰ্ট তো ইয়াৰ কাৰেক্ট এনসাৰ কি হ'ব ইয়াৰ কাৰেক্ট এনসাৰ হ'ব এটৰ্নি জেনেৰেলক প্ৰেছিডেণ্টে নিযুক্তি কৰে
নেক্সট কুৱেশ্যন নম্বৰ 22, হু ইজ দ্য এক্স অফিচিঅ চেয়াৰমেন অফ দ্য ৰাজ্যসভা? এই কুৱেশ্যনটো এবাৰ আহিছিলে গ্ৰেড 3 নন টেকনিকেল। ৰাজ্যসভাৰ পদস্থ অধ্যক্ষ কোন? তো অপশ্যন দিছে দ্য ভাইচ প্ৰেচিডেণ্ট ৰাষ্ট্ৰপতি, দ্য প্ৰেচিডেণ্ট ৰাষ্ট্ৰপতি, দ্য ভাইচ প্ৰেচিডেণ্ট উপৰাষ্ট্ৰপতি, চি দ্য প্ৰাইম মিনিষ্টাৰ প্ৰধানমন্ত্ৰী, ডি দ্য গভৰ্ণৰ বা ৰাজ্যপাল। তো ইয়াৰ কাৰেক্ট এনচাৰ কি হ'ব? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি দ্য ভাইচ প্ৰেচিডেণ্ট। নেক্সট কুৱেশ্যনটো চাওঁ আমি, কুৱেশ্যন নম্বৰ 23, হুৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ WHO চিটুৱেটেড? WHO মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যনসমূহ চাই লোৱা, ৰোম, জেনেভা, পেৰিছ, নিউয়ৰ্ক। আৰু এইটো কেতিয়া এষ্টাব্লিছ হৈছিল আপোনালোকে কমেণ্ট কৰি দিয়া, ইয়াৰ এষ্টাব্লিছমেণ্ট ইয়াৰ কেতিয়া হৈছিলে কমেণ্ট কৰা। তো ইয়াৰ এনচাৰ কি হ'ব? কাৰ্যালয় ক'ত আছে ইয়াৰ? জেনেভা, বি হ'ব ইয়াৰ কাৰেক্ট এনচাৰ। যিসকলে এতিয়ালৈকে ভিডিঅ'টো চাই আছা, ভিডিঅ'টো প্লিজ লাইক কৰি দিয়া আৰু নিজৰ লগৰীয়াসকলৰ সৈতে শ্বেয়াৰ কৰি দিয়া। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি লোৱা। নেক্সট কুৱেশ্যন চাওঁ আমি, কুৱেশ্যন নম্বৰ 24, হু ইজ কল্ড দ্য ফাদাৰ অফ লোকেল ছেল্ফ গভৰ্ণমেণ্ট? কাক স্থানীয় স্বচৰকাৰৰ পিতৃ বুলি কোৱা হয়? এই কুৱেশ্যনটো কেতিয়া আহিছিলে জানানে? এইটো আহিছিলে যোৱাবাৰ যিটো SI পৰীক্ষা হৈছিলে ছাব ইন্সপেক্টৰৰ আছাম পুলিচ, তেতিয়া আহিছিলে এই কুৱেশ্যনটো। চ' ইয়াৰ কাৰেক্ট এনচাৰ কি হ'ব? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ লৰ্ড ৰিপন। নেক্সট কুৱেশ্যনটো চাওঁ আমি, কুৱেশ্যন নম্বৰ 25, হু পাৰ্টিচিপেটেড ইন দ্য দাণ্ডি মাৰ্চ ফ্ৰম আছাম? অসমৰ পৰা দাণ্ডি মাৰ্চত কোনে অংশগ্ৰহণ কৰিছিল? অপশ্যন এ দিছে গোপীনাথ বৰদলৈ, বি মণিৰাম দেৱান, চি তৰুণৰাম ফুকন, ডি দিছে লীলাধৰ বৰুৱা। তো ইয়াৰ এনচাৰ আমি প্ৰায়ে জানো, অসমৰ পৰা কোনে অংশগ্ৰহণ কৰিছিলে দাণ্ডি মাৰ্চত? লীলাধৰ বৰুৱা। অপশ্যন ডি হ'ব ইয়াৰ কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো চাওঁ আমি, কুৱেশ্যন নম্বৰ 26, হু ৱাজ দ্য ফাউণ্ডাৰ অফ স্লেভ ডাইনেষ্টি? দাস ৰাজবংশ কোনে প্ৰতিষ্ঠা কৰিছিলে? অপশ্যন এ দিছে আলতামাছ, বি দিছে কুতুবুদ্দিন আইবাক, চি মহম্মদ গৌৰী আৰু ডি দিছে শ্বেৰ শ্বাহ। তো ইয়াৰ কাৰেক্ট এনচাৰ কি হ'ব? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি, কুতুবুদ্দিন আইবাকে দাস ৰাজবংশ প্ৰতিষ্ঠা কৰিছিলে। নেক্সট কুৱেশ্যনটো চাওঁ আমি, কুৱেশ্যন নম্বৰ 27, ৱাই ইজ ৰাজঘাট ফেমাছ? ৱাই ইজ ৰাজঘাট ফেমাছ? ৰাজঘাট কিয় বিখ্যাত? এইবাৰ পৰীক্ষাত গ্ৰেড 3 নন টেকনিকেলত কি সুধিছিলে? বিজয় ঘাট। বিজয় ঘাট কিয় ফেমাছ? এইটো আছিলে সমাধিস্থল আছিলে কাৰ? লাল বাহাদুৰ শাস্ত্ৰী। লাল বাহাদুৰ শাস্ত্ৰীৰ আছিলে সমাধিস্থল বিজয় ঘাট। ইয়াত সুধিছে ৰাজঘাট। ৰাজঘাট কাৰ সমাধিস্থল? এইটো হৈছে অপশ্যন বি মহাত্মা গান্ধী। মনত ৰাখিবা, মহাত্মা গান্ধীৰ সমাধিস্থল হৈছে ৰাজঘাট। নেক্সট কুৱেশ্যন চাওঁ আমি, কুৱেশ্যন নম্বৰ 28, কৰ্ণাৰ্ক ইজ ফেমাছ ফৰ? কৰ্ণাৰ্ক কিহৰ বাবে বিখ্যাত? অপশ্যন এ দিছে জগন্নাথ মন্দিৰ, বি মতি মছজিদ, চি গল্ডেন টেম্পল, ডি দিছে ছান টেম্পল। তো কৰ্ণাৰ্ক হৈছে সূৰ্য মন্দিৰৰ বাবে বিখ্যাত, কৰ্ণাৰ্ক ছান টেম্পল। আৰু কৰ্ণাৰ্ক ক'ত আছে? ওড়িশাত। ওড়িশা। নেক্সট কুৱেশ্যনটো চাওঁ আমি, কুৱেশ্যন নম্বৰ 29, হোৱাট ইজ দ্য কেপিটেল অফ কানাডা? কানাডাৰ ৰাজধানী কি? অপশ্যনসমূহ চাই লোৱা, ইয়াৰ কাৰেক্ট এনচাৰ কি হ'ব? অটোৱা, মন্ট্ৰেল, টৰণ্টো, ডেট্ৰইট। তো ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ অটোৱা। কানাডাৰ ৰাজধানী হৈছে অটোৱা। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 30, হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ? ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিলে? অপশ্যনসমূহ দিছে মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, WC বেনাৰ্জী, এ.অ. হিউম। তো ইয়াৰ এনচাৰ আপোনালোকে কমেণ্ট কৰা, ইয়াৰ কাৰেক্ট এনচাৰ কি হ'ব? মই ইয়াৰ এনচাৰ দিয়া নাই। আৰু যদি আমাক সোধে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ INC কেতিয়া ইয়াৰ ইষ্টাব্লিছমেণ্ট হৈছিলে, তো এনচাৰ হ'ব 1885। কোনে কৰিছিলে? তো ইয়াৰ পৰা এ.অ. হিউম, এলন অক্টেভিয়াম হিউমে কৰিছিলে। ইয়াত সুধিছে প্ৰথম সভাপতি কোন আছিলে? তো কমেণ্ট কৰা ইয়াৰ আনচাৰ। এই ভিডিঅ'টো ইমানেই আছিলে, ইয়াত আমি 30টা কুৱেশ্যন ডিছকাছ কৰিলোঁ। এনেকৈ আমি ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ ডিছকাছ কৰি যাম। ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিয়া, নিজৰ লগৰীসকলৰ সৈতে শ্বেয়াৰ কৰি দিয়া, নিজৰ গ্ৰুপসমূহত শ্বেয়াৰ কৰিব পাৰা। এই ভিডিঅ'টো ইমানেই আছিলে, ধন্যবাদ।